আপুনি বাৰু নাক কাণ আৰু ডিঙিৰ সমস্যাত ভুগি আছে নেকি যদি ভুগি আছে তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ নাক কাণ আৰু ডিঙিৰ চিকিৎসাৰ বাবে এতিয়াৰে পৰা যাব নালাগে নগাঁও মৰিগাঁও অথবা বহিৰাজ্যলৈ কিয়নো লাহৰিঘাটৰ নিউ হায়াত মেডিকেল হলত প্ৰতি বুধবাৰে লগ পাব নাক কাণ আৰু ডিঙিৰ বিশেষজ্ঞ ডাক্তৰ ইনজামামুল হক ৰাণাক য'ত উন্নত প্ৰযুক্তিৰ যন্ত্ৰৰে পৰীক্ষা কৰাৰ আছে সুব্যৱস্থা সেয়ে আপুনি যদি এইবোৰ সমস্যাত ভুগি আছে তেনেহলে অতি সোনকালে যোগাযোগ কৰক লাহৰিঘাট নিউ হায়াত মেডিকেলত সবিশেষ জানিবলৈ 9957687495 অথবা 9435647620 নম্বৰত যোগাযোগ কৰিব পাৰে চিকিৎসা আগবঢ়াইছে এয়া হৈছে এটা অত্যাধুনিক মেচিন আৰু এই মেচিনৰ জৰিয়তে আপোনাৰ কাণৰ ভিতৰত কি হৈছে সেই তথ্যখিনি লাভ কৰিব পাৰে এয়া চাব পাৰিছে কি অত্যাধুনিক মেচিন আপোনালোকক দেখুৱাইছো আৰু তেখেত হৈছে ডাক্তৰ ইনজামুল হক ৰাণা নাক কাণ আৰু ডিঙিৰ বিশেষজ্ঞ এয়া চাব পাৰিছে খুব এটা অত্যাধুনিক যন্ত্ৰৰে এয়া পৰীক্ষা নিৰীক্ষা চলাই আছে তেখেতৰ পৰাও কিছু মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম এনেদৰেই যদি আপোনালোকৰ কিবা নাক কাণ আৰু ডিঙিৰ যদি কিবা আপোনালোকৰ অসুবিধাত ভুগি আছে আপোনালোকে আহক লাহৰিঘাট নিউ হায়াত মেডিকেল হলত আৰু আপোনালোকৰ যি সমস্যা সেই বিষয়ে আপোনালোকে ডাক্তৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক হয় মই যোৱা ৩-৪টা সপ্তাহৰ পৰা মই ইয়াতে ৰাজীৱদাৰ যোনটো ফাৰ্মেচি আপোনাৰ লাহৰিঘাট চিভিলৰ সন্মুখতে আছে নিউ হায়াত মেডিকেল হল তেওঁৰ লগত মোৰ খুব এটা সুসম্পৰ্ক সেইমতে মই ওলাই অহাৰ পিছৰ পৰাই মই লাহে লাহে ইয়াত অহা যোৱা কৰি আছোঁ প্ৰতি সপ্তাহে আৰু মই মানুহবিলাকৰ পৰাও খুব আন্তৰিকতা এটা পাইছোঁ মানুহবিলাক আহি আছে মোক দেখাই আছে লগ কৰি আছে তেওঁলোকৰ ফিডবেকো পাইছোঁ ভালেই পাইছে বুলি কৈছে গতিকে মই ইয়াত কাম কৰিবলৈ পাই খুব ভাল পাইছোঁ আৰু ৰাজীৱদালৈ মই ধন্যবাদ জনাইছোঁ হয় ইয়াতে বিশেষকৈ মই নাক কাণ আৰু ডিঙিৰ বিশেষজ্ঞ তাৰ লগতে তাৰ যোনবিলাক মানে অপাৰেশ্যন প্ৰচিডিউৰ নাকৰ কাৰণে আপোনাৰ সাইনোসাইটিছ হ'ল নাকৰ হাড় বেকা হোৱা বা নাকৰ পৰা তেজ ওলালে যোনবিলাক বেমাৰ হয় সেইখিনি বেমাৰৰ তাৰপিছত কাণৰ পৰ্দা ফাটি যোৱা বা কাণৰ বেলেগ বেমাৰ বা ডিঙিৰ আপোনাৰ টনচিলৰ প্ৰব্লেম বা তেনেকুৱা ধৰণৰ যিমান বেমাৰ আছে গোটেইখিনিৰ মেডিচিন ট্ৰিটমেণ্টৰ লগতে আপোনাৰ অপাৰেশ্যনৰ ট্ৰিটমেণ্টৰো সুবিধা আছে মই যিহেতু নিদান হস্পিটেলত কাম কৰি আছোঁ গতিকে মোৰ ৰোগীবিলাকে মোক তাতো লগ পাব বা ৰোগীবিলাকৰ সুবিধা অনুযায়ী মই বেলেগ হস্পিটেলতো মোক মাতিলে মই চাই দিম অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰৰ কিবা ব্যৱস্থা আছে নেকি আপোনাৰ হয় 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 আমি এণ্ডস্কপি মেচিনটো ইউজ কৰোঁ এণ্ডস্কপি কাণৰ কাৰণে নাকৰ কাৰণে এটা হয় 0 ডিগ্ৰী এণ্ডস্কপি 70 ডিগ্ৰী এণ্ডস্কপি আমি ডিঙিৰ কাৰণে ইউজ কৰোঁ সেই এণ্ডস্কপি কেমেৰাৰ সৈতে মনিটৰৰ লগত লগাই আমি তেতিয়া বস্তুখিনি খুব ভালকৈ অত্যাধুনিক প্ৰযুক্তিযুক্ত এইবিলাক মনিটৰ বা কেমেৰা লৈ পেলাই আমি গোটেইখিনি কাণৰ ভিতৰত বা নাকৰ ভিতৰত বা ডিঙিৰ ভিতৰত কি হৈ আছে আমি নিখুঁতভাৱে পৰীক্ষা কৰি পেলাই তাৰ উপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰোঁ মই ডক্টৰ ইনজামামুল হক মই ENT স্পেচিয়েলিষ্ট GMCৰ পৰা পাছ কৰি আহিছোঁ মোৰ ঘৰ মৰিয়াবাৰীত মোক চবেই মৰমতে ৰাণা বুলি জানে হয়তো ইয়াৰে লোকেল বহুত মানুহে মোক ৰাণা বুলি চিনি পায় কিন্তু মোৰ আচল নাম ডক্টৰ ইনজামামুল হক সপ্তাহৰ প্ৰতি বুধবাৰে মই আহি আছোঁ ৰাজীৱদাৰ ইয়াতে আবেলি 1টা বজাৰ মানৰ পৰা আৰম্ভ কৰোঁ 5টা 6টা যিমান টাইমলৈ মোৰ পেচেণ্ট থাকে মই থাকোঁ ঠিক আছে ধন্যবাদ